নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ভোগালী বিহুৰ হিয়া ভৰা ওলগ আৰু লগতে মৰম যাচিলোঁ সকলোকে। এতিয়া যিহেতু ভোগালী বিহু মানে অগ্নি পূজা আমাৰ পৰম্পৰা। অগ্নি পূজানো কেনেধৰণে কৰা হয় সেয়া দেখুৱাবলৈ আপোনালোকৰ ওচৰত আহিছোঁ। অগ্নি পূজাত যিবিলাক পিঠা বা জলপান তৈয়াৰ কৰি আছে সকলোৰে অলপ অলপ লাগিব। আৰু তাত লাগিব বিশেষকৈ মোৱা আলু, কাঠ আলু, কচু, মিঠা আলু আৰু কাঠ আলু, মোৱা আলু, কচু, মিঠা আলু এইখিনি লাগিব। আৰু তাতে মাহ লাগিব, মাটিমাহ লাগিব, এনেকৈ ধৰণে এয়া লাগিব। চাউল ভজাটো লাগিব। এয়া লাগি পেলাই সকলোখিনি গোটাই লোৱা হ'ল। গোটাই লৈ পেলাই এতিয়া দেউতাই পূজা কৰিবলৈ লৈছে। জুইকুৰা ধৰি ল'লে। অগ্নি দেৱতা যিহেতু আজিৰে পৰা ডাঙৰ, অগ্নি দেৱতাৰ ওপৰত এয়া অগ্নি দেৱতাক খাবলৈ এয়া দি দিলে। খোৱাৰ পিছত সকলোৱে আমি অলপ অলপ খাম। কাঠ আলু, মোৱা আলু, কচু, মিঠা আলু এয়া খাম। অকণ খোৱাৰ পিছত সকলোৱে এতিয়া তাৰপিছত খাব পৰা যাব। কিছুমানে পূজা নকৰাৰ আগতো খায়, কিন্তু পূজা কৰি পেলাই বহুতে খায়। আমাৰ যিহেতু ভিতৰতে গেছৰহে মানে চিষ্টেমটো আছে, সেইটো কাৰণে আমি বাহিৰতে অস্থায়ীভাৱে এতিয়া কাৰণে এটা বনাই ল'লোঁ, চৌকা বনাই লৈ পেলাই অগ্নি দেৱতাক এয়া পূজা কৰিলোঁ। এইটো ভোগালী বিহুৰ সকলোতকৈ ডাঙৰ পৰম্পৰাটো হ'ল অগ্নি দেৱতা। আজিৰ পৰা অগ্নি দেৱতা ডাঙৰ হয়, সেইকাৰণে অগ্নি দেৱতাক পূজাটো মানে পৰম্পৰাটো ডাঙৰ। তাৰপিছত মেজি জ্বলোৱাটো আগতে হয় বাৰু, মেজি জ্বলোৱা হয়। এয়া হ'ল ডাঙৰ পৰম্পৰা। সেইকাৰণে জুইয়ে খাই শেষ কৰিছেহি যিখিনি দিছোঁ। সেইকাৰণে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। বিহুৰ শুভেচ্ছা জনাই